মই বৰ্তমান আছোঁ চচলত সদৌ অসম কৰ্মৰত অনিয়মীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সংস্থাই যি আমৰণ অন্বেষণ কৰি আছে তাত তেওঁলোকে নিমন্ত্ৰণ কৰিলে আৰু সেই মৰ্মে আহি আজি আমি উপস্থিত হৈছোঁ। সঁচাকৈ বহুত দুখ লাগে আৰু লাজো লাগে। এইজন মুখ্যমন্ত্ৰীয়ে যিবিলাক বিষয়ৰ ওপৰত চকু দিব লাগিছিলে সেই বিষয়বোৰৰ ওপৰত চকু দিয়া নাই। তেওঁ দি আছে সাংসদ গৌৰৱ গগৈ পত্নী কি কৰিছে, কাৰ লগত জড়িত, এইবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আপুনি মনত ৰাখিব, সাংসদ গৌৰৱ গগৈ পত্নী মুখ্যমন্ত্ৰী নহয়, তেওঁ ৰাজনীতি কৰি থকা নাই। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, আপোনাৰ হাতত সকলো আছে, পাৱাৰ আপোনাৰ হাতত আছে। এইবিলাক আপুনি বিশ্লেষণ কৰিব নালাগে। আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে যিখিনি দায়িত্ব দিছে সেইখিনি পালন কৰক। আপুনি কংগ্ৰেছৰ ভিতৰ চৰত কি হৈ আছে, কংগ্ৰেছে কি কৰিছে কি নাই কৰা, এইবিলাক কৰিবৰ কাৰণে অসমৰ ৰাইজে আপোনাৰ মুখ্যমন্ত্ৰী বনোৱা নাই, মনত ৰাখিব। আজি এইসকল শিক্ষকে আপোনাৰ 9 আৰু 10 জানুৱাৰী 2025 চচলত অন্বেষণ কৰিছিলে। তাৰপিছত আপুনি কি ক'লে যে 15 দিনৰ ভিতৰত আলোচনা কৰা হ'ব। 15 দিন বাদেই দিয়ক, আপুনি আলোচনাৰ যিষাৰ কথা কৈছিলে সেই কথাই আপুনি নাৰাখিলে। আপোনাৰ কথাৰ কিবা মানে ভেলু আছেনে নাই? আপুনি কয় যে অসমত আন্দোলন নাই, প্ৰতিবাদ নাই, অসমত শান্তি আছে। তেনেহ'লে অসমত যদি শান্তি আছে তেনেহ'লে কওক এই চচলত শিক্ষকসকলে কি কৰিব আহিছে? নিজৰ ল'ৰা ছোৱালী এৰি, নিজৰ পৰিয়াল এৰি কিহৰ কাৰণে ইয়াত মানে আমৰণ অন্বেষণ কৰিব লগা আছে? আপুনিতো হাঁহে মাছে খাই উদৰ পূৰাই আছে, কিন্তু এইসকল শিক্ষকৰ কথা আপুনি ভাবিছে? আপুনি কি কৈছিলে 45 দিনৰ ভিতৰত নিযুক্তি দিয়া হ'ব বুলি কৈছিলেনে? 45 দিনৰ ভিতৰত নিযুক্তি দিয়া হ'ব বুলি কৈছিলে, কিন্তু 45 দিন নিয়মীয়াকৰণ কৰা হ'ব বুলি কৈছিলে। কিন্তু 45 দিন বাদেই দিয়ক, 4 বছৰো পাৰ হৈ গ'ল বুলি ক'ব লাগিব। এতিয়া এইসকল শিক্ষকে কেৱল আমৰণ অন্বেষণ আন্দোলন এইবিলাক কৰি আছে। আপুনি গৌৰৱ গগৈ পত্নীৰ পিছফালে পৰিব দৰকাৰ নাই। আছে, ইণ্টেলিজেঞ্চ এজেঞ্চি আছে, এইবিলাক আমাৰ সংস্থা আছে, তেওঁলোকে তেওঁলোকৰ কাম কৰিব। আপুনি এইবিলাক কাম কৰা কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আপুনি এইবিলাক কাম কৰিবৰ কাৰণে আপোনাৰ মুখ্যমন্ত্ৰী বনাইছে নেকি? আপুনি ফেচবুকত কালি লিখিছে যে উত্তৰ লাগে। আপোনাক কিহৰ উত্তৰ লাগে? আপুনিহে মুখ্যমন্ত্ৰী, আমি সাধাৰণ জনতাই আপোনাক প্ৰশ্ন কৰিম আৰু আপুনি উত্তৰ দিব। আমি উত্তৰ দিবলৈ আপোনাক মুখ্যমন্ত্ৰী বনোৱা নাই, মনত ৰাখিব। আপুনি শিক্ষকসকলক কি সন্মান কৰে? আপুনি আপোনাৰ পত্নীৰ বিদ্যালয়খন জীয়াই ৰাখিবৰ কাৰণে, অক্সিজেন দিবৰ কাৰণে এইসকল শিক্ষকক মাৰি পেলাব বিচাৰিছে। সিদিনা আপোনাৰ অলপো লাজ নাই। সিদিনা আপুনি আপোনাৰ ফেচবুকত ভিডিঅ' প্ৰস্তুত কৰিছে যে অসমৰ শিক্ষা খণ্ডৰ অৱস্থা খুব ভাল। অসমৰ শিক্ষা খণ্ডৰ অৱস্থা খুবেই যদি ভাল, আপুনি ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া কিয় কাৰণে হ'ল? আপোনাৰ অলপো লাজ নালাগে? আৰু এটা কথা কৈ থওঁ, আপুনি যদি কিবা বুদ্ধি ভাবিছে যে 24 ফেব্ৰুৱাৰীত মোদী ডাঙৰীয়া অসমলৈ আহিব, তাৰ আগত যদি এই শিক্ষয়িত্ৰীসকলক আকৌ প্ৰতিশ্ৰুতি দিয়ে, এইবাৰ কিন্তু এইসকল শিক্ষয়িত্ৰীসকলে আপোনাৰ প্ৰতিশ্ৰুতি নামানে আৰু বিশ্বাসো নকৰে। কাৰণ মোদী অহা আগমুহূৰ্তত আপুনি শিক্ষকসকলক আঁতৰাবৰ কাৰণে যিকোনো আপুনি ষড়যন্ত্ৰ কৰিব পাৰে। সঁচাকৈ বহুত লাজ লাগে। আপুনি মানে সঁচাকৈ মানুহৰ শাৰীত পৰেনে? আপুনি মানুহৰ শাৰীত পৰেনে বাৰু? আপোনাৰ অলপো দয়া বোলা বস্তু নাই, ক'ৰ পৰা থাকিব? আপুনি যিটো সময়ত শিক্ষকসকলক বেনিফিচিয়াৰী বুলি কয়, মাল বুলি কয়, শিক্ষক দিৱসটো তুলনি বিয়াৰ লগত তুলনা কৰে, আপোনাৰ পৰা কি আশা কৰিব? এইসকল শিক্ষকৰ এইটোৱে ভুল আছিলে নেকি যে চক মাটিডাল হাতত লৈছিলে? এইটোৱে তেওঁলোকৰ ভুল আছিলে নেকি যাৰ বাবে ইমান শাস্তি দিছে? মোৰ লগত আৰু বহু শিক্ষয়িত্ৰী আছে, বহুত দূৰৰ পৰা আহিছে, মই দেখুৱাব চেষ্টা কৰিম। এইসকল শিক্ষয়িত্ৰী চক
চাওক ৰাইজ, এইসকল শিক্ষক শিক্ষয়িত্ৰী এইদৰে আমাৰ অন্নখনত বহি আছে। ল'ৰা ছোৱালী এৰি, নিজৰ ঘৰ দুৱাৰ এৰি এইদৰে শিক্ষকসকল শিক্ষয়িত্ৰীসকল বহি আছে। চাওক, আপোনাৰ অকণমানো লাজ আছেনে? আপুনি এ চি ৰুমত আছে, আপুনি ক'ত লাজ চিনি পাব? লাজ চিনি পোৱা হ'লে আপুনি কংগ্ৰেছৰ ভিতৰত কি হৈ আছে, কংগ্ৰেছে কি কৰি আছে, এইবিলাক চকু নিদিলেহেঁতেন। আপোনাৰ এবাৰ যদি সময় হয়, চিণ্ডিকেটৰ কমিশ্যন, ফ্লাইঅভাৰৰ কমিশ্যন, চিকিৎসালয়ৰ কমিশ্যনৰ পৰা যদি অলপমান ৰেহাই পায়, কয়লা কমিশ্যন, এইবিলাকৰ পৰা যদি অলপ ৰেহাই পায়, সময় পায়, এইসকল শিক্ষকৰ ওচৰলৈ আহক। ওচৰতে লাগি আছে আপোনাৰ গাৰ কাষতে। কাণেৰে যদি শুনা নাপায়, কাণখন চাফা কৰি ল'ব। এইসকল শিক্ষকে আমৰ অন্বেষণ কৰি আছে। চাওক, সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সংস্থাই আমৰ অন্বেষণ কৰি আছে। আপোনাৰ যদি অকণমানো লাজ আছে, আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, আপোনাৰ নিচিনা অধম শিক্ষামন্ত্ৰী নাই, মইতো সদায় কৈ থাকোঁ। তো আপোনাৰ যদি অলপমানো লাজ আছে, এইসকল চব মহিলা শিক্ষক শিক্ষয়িত্ৰী ওলাই আহিছে, আপোনাৰ অকণমান যদি লাজ আছে, আপুনি এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ কথা ভাবক। মোৰ লগত বহুকেইজন আছে, ক'ব তেওঁলোকে। কওক আপোনালোকে, মোৰ মোবাইলটো দিছোঁ, কওক, লাইভত আছে, কওক। আমাৰ এটাই দাবী, মুখ্যমন্ত্ৰী মহোদয়, আপুনি দিয়া প্ৰতিশ্ৰুতি 45 দিনৰ ভিতৰত যিসকল শিক্ষকক থাকি যোৱা শিক্ষকক নিয়মীয়াকৰণ কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি আপুনি পূৰণ কৰক। অন্যথা আমাৰ শিক্ষকসকলে আমৰ অন্বেষণৰ উপৰিও আত্মজাহৰ দৰে কাৰ্যসূচী ল'বলৈ ভৱিষ্যতে বাধ্য হ'ম। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি কাতৰে অনুৰোধ কৰিছোঁ, আমাৰ এই ৰৈ যোৱা শিক্ষকখিনিৰ যিটো জ্বলন্ত সমস্যা, এইটো শীঘ্ৰে সমাধান কৰি আমাক এতিয়া বাচি থকাৰ, জীয়াই থকাৰ এটা ৰাস্তা উলিয়াই দিয়ে যেন, এইখিনি আমাৰ আপোনাৰ ওচৰত আমাৰ কাতৰ অনুৰোধ। বাজেট অধিৱেশনত আমাৰ বিষয়টো আপুনি অন্তৰ্ভুক্ত কৰি আমাক সকাহ দিয়ে যেন। ছাৰ, অনুৰোধ কৰিছোঁ ছাৰ, আপোনাক আৰু কিমান কম, আমি সকলোৱে আপোনাক কৈছোঁ, এইবাৰ হাত জোৰ কৰি কৈছোঁ, আপোনাক ভৰিয়ে হাতে ধৰিছোঁ, আপুনি আমাৰ দাবীখিনি মানি লওক ছাৰ। আমাৰ সংসাৰখনক এসাঁজে মুঠি খাবলৈ শক্তি দিয়ক। আপুনি যেনেকৈ নহওক আমাৰ দাবীখিনি পূৰণ কৰক। আপুনি 45 দিনৰ সময় লৈছিলে, কিন্তু আজি 45 দিনৰ ঠাইত আজি 48 মাহে পাৰ হ'ল, কিন্তু আজিলৈকে আপুনি সেইখিনি সময় নাপালে আৰু আমাক কোনো কাৰণতে আমাক মুক্তি দিবলৈ বা আমাক সেইখিনি পদখিনি নিয়মীয়াকৰণ কৰিবলৈ আপুনি সময় আজৰি নাপালে। আজি আমি আমৰ অনশনত বহিবলৈ বাধ্য হ'লোঁ। গতিকে আপোনাক কৰজোৰে অনুৰোধ কৰিছোঁ ছাৰ, এই আমৰ অনশনৰ কাৰ্যসূচীৰ পৰাই আপুনি যেন আমাক এই পদকেইটা নিয়মীয়া কৰি আমাৰ যেন শিক্ষকসকলক মুক্তি প্ৰদান কৰে, এই মোৰ অনুৰোধ আপোনালৈ। ধন্যবাদ ছাৰ। আৰু আছে, দেখিছে কিদৰে এইসকল শিক্ষক শিক্ষয়িত্ৰী চকুত চকুলো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কিন্তু চকু টিপিয়াই টিপিয়াই হাঁহি হাঁহি ফেচবুকত আপুনি লাইভ আহে, লাইভত আপুনি চৰকাৰ চলায়। দুটাকৈ সচিবালয় কিহৰ কাৰণে বনাইছে? দুটাকৈ সচিবালয় দৰকাৰী নাই। আপুনি যদি ফেচবুকত লাইভতে যদি আপুনি চৰকাৰ চলায়, আমাৰ মুখ্যমন্ত্ৰীও দৰকাৰ নাই। ফেচবুকত আপুনি ঘোষণা কৰিলে নহ'ব, ৰাজহুৱা সভাত ঘোষণা কৰিলে নহ'ব, বাস্তৱ ক্ষেত্ৰত কৰি দেখুৱাওক। বহুতৰ লাচা, বহুতৰ প্ৰতিশ্ৰুতি, সঁচাৰ্থত এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ কথা আপুনি ভাবক। এইসকলৰ এটাই দুখ নেকি? চক মাটিডাল হাতত লোৱাৰ কাৰণে। আপোনালোকৰ এইটোৱে দুখ আছিলে নেকি যে চক মাটিডাল হাতত লৈছিলে আপোনালোকে, যাৰ বাবে ইমান ডাঙৰ শাস্তি দিছে? আৰু আছে শিক্ষক মোৰ লগত, দাদা আপুনি কওক। মুখ্যমন্ত্ৰী মহোদয়, আমাৰ এটাই দাবী, আপুনি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাৰ পদখিনি নিয়মীয়াকৰণ কৰক। কাৰণ আপুনি কথা দি কথা ৰখা অসমৰ মুখ্যমন্ত্ৰী বুলি সকলোৱে জানে। য'ত নেকি আপুনি বন্ধন বেংকৰ ঋণ ৰেহাই দিম বুলি কথা দি বন্ধন বেংকৰ পৰা ঋণীসকলক মুক্ত কৰি দিছিল। গতিকে আপুনি খানাপাৰা খেলপথাৰত 2021 চনৰ 30 জানুৱাৰী তাৰিখে নিযুক্তি দিয়াৰ পিছ মুহূৰ্ততে আমি যেতিয়া ৰৈ যোৱা শিক্ষকখিনি আপোনাক দাবী কৰিছিলোঁ, তেতিয়া আপুনি সেই সভাত দিয়া ভিডিঅ' ফুটেজ এতিয়া আমাৰ হাতে হাতে আছে। গতিকে আপুনি
তেতিয়াই কৈছিল যে ৰৈ যোৱা শিক্ষকখিনিক মাণ্ডলিক আয়ুক্তৰ ভুলৰ বাবে যিখিনি শিক্ষক ৰৈ গ'ল সেইখিনি শিক্ষকক ৪৫ দিনৰ ভিতৰত মই নিযুক্তি প্ৰদান কৰি আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰিম। গতিকে আমাৰ এটাই দাবী, আপুনি দিয়া কথাটো আগত ৰাখিহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি আপুনি আপোনাৰ কথা ৰাখিব নোৱাৰে তেনেহ'লে এতিয়াই কৈ দিয়ক যে মই কাকো চাকৰি দিব নোৱাৰোঁ, আপোনালোকৰ পদ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আৰু আমি তেতিয়া আমাৰ এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিম। আৰু আমি তেতিয়া ভাবিবলৈ বাধ্য হ'ম আপুনি অসমৰ এজন অপদাৰ্থ মুখ্যমন্ত্ৰী। এতিয়া দেখিছোঁ, আজি ইণ্ডিয়া টুডেত দেখিছোঁ যে ভাৰতবৰ্ষৰ আপুনি ১ নম্বৰ মুখ্যমন্ত্ৰী বুলিয়ে প্ৰকাশ পাইছে। আপুনি কিহৰ ১ নম্বৰ মুখ্যমন্ত্ৰী? য'ত নেকি আপোনাৰ দেশত, আপোনাৰ ৰাজ্যত আজি শিক্ষকসকলে আন্দোলনৰ কাৰণে, পেটৰ ভাতমুঠিৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, আজি চাকৰি পদ নিয়মীয়াকৰণৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। গতিকে আপুনি কথা দি কথা নৰখাটো আমাৰ বাবে এক দুৰ্ভাগ্যজনক কথা। গতিকে শেষত আকৌ এবাৰ আপোনাক টানি অনুৰোধ জনাইছোঁ, এই বাজেট অধিৱেশনৰ আগমুহূৰ্তত এই শিক্ষকখিনিৰ পদ নিয়মীয়াকৰণ কৰি শিক্ষকখিনিৰ পৰিয়ালবিলাকক মুক্তি কৰক। নহ'লে আমি আৰু ঘৰলৈ ঘূৰি যোৱাৰ পণ লৈ ইয়ালৈ অহা নাই। যদি আপুনি আমাক এটা সুমীমাংসা কৰি আলোচনাত মিলিত হৈ আমাৰ এই সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। গতিকে সময় থাকোঁতে আপোনাক আহ্বান জনাইছোঁ, আমাক জংগী আন্দোলন লোৱাৰ আগমুহূৰ্তত আপুনি আমাক আমন্ত্ৰণ জনাই আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহক। ধন্যবাদ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইসকল শিক্ষকৰ আজি বুলি নহয় বাৰম্বাৰ আপোনাক অনুৰোধ কৰি আহে, বাৰম্বাৰ আপোনাৰ ওচৰত কাকুতি মিনতি কৰে, কিন্তু আপুনি এওঁলোকৰ কথা নুশুনে, আওকাণ কৰে। পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আপোনালৈ অনুৰোধ থাকিলে সঁচাকৈ যদি আপুনি মানুহৰ শাৰীত পৰে, সঁচাকৈ যদি আপুনি মানুহৰ শাৰীত পৰে তেনেহ'লে এই অকল শিক্ষক শিক্ষয়িত্ৰীৰ দাবীসমূহ পূৰণ কৰক, তাকে অনুৰোধ থাকিলে।